বোকাখাটৰ ঐতিহাসিক নুমলীগড় ৰৌদুৱা বিলৰ পিটনি মাটি দখলৰ প্ৰতিযোগিতা। কিছু লোকে বিলখনৰ ভূমি এফালৰ পৰা অবৈধ দখল কৰাৰ অভিযোগ ৰাইজৰ। ভূমাফিয়াৰ বিৰুদ্ধে সৰব নুমলীগড়ৰ খিলঞ্জীয়া লোকসকলৰ। ইতিহাস প্ৰসিদ্ধ নুমলী কুঁৱৰীৰ স্মৃতি বিজড়িত ৰৌদুৱা বিলখনৰ পিটনি সদৃশ ভূমিত থকা বন্যপ্ৰাণী সৰীসৃপ বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থান উদং কৰি ভূমি দখলৰ চেষ্টা একাংশ ব্যৱসায়ীৰ। এই অভিযোগ ৰাইজৰ। পিটনিৰ ভূমিত থকা গছ-গছনি কাটি তহিলং কৰাৰ বাবে চৰাই চিৰিকটিয়ে অৱস্থান লৈছে কাষত থকা ঘৰৰ ওপৰত। বিভিন্ন সৰীসৃপ চৰাই চিৰিকটিৰ বিচৰণস্থলীৰ লগতে ঘৰচীয়া জীৱ জন্তুৰ খাদ্যৰ ভৰসা পিটনিৰ ভূমিত বনাঞ্চল কাটি খাস্তাং কৰাৰ বাবে ৰাইজ ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। বনৰীয়া হাতীৰ বিচৰণভূমি এনেকৈ অবৈধ দখলে নিকটৱৰ্তী গাঁৱত হাতী উপদ্ৰৱ বৃদ্ধি হ'ব বুলি ৰাইজে অভিযোগ কৰিছে। ৰাইজৰ অভিযোগ অনুসৰি ভূমাফিয়াই ঐতিহাসিক বিলখন দখলৰ চেষ্টা কৰি আহিছে। এই সন্দৰ্ভত আপত্তি দৰ্শাই নুমলীগড়ৰ কেইবাটাও খিলঞ্জীয়া আৰু জনজাতি সংগঠনে গোলাঘাট আৰু বোকাখাট সমজিলা প্ৰশাসনৰ ওচৰত তদন্তৰ দাবী উত্থাপন কৰি অভিযোগ কৰিছে। এতিয়া যিখন বিল, এতিয়া আমাৰ বিল কওঁ বা পিটনি কওঁ, এতিয়া ইয়াত আপোনাৰ আমাৰ ইয়াত নুমলীগড় বহুত ইয়াত এনাজৰী বা ইয়াতে বহুত হিষ্ট্ৰী আছে। আমাৰ নুমলী কুঁৱৰীৰ আপোনাৰ বহুত মানে সাধু কথা আছে। ধৰক ইয়াত নুমলী কুঁৱৰীৰ সোণৰ নাও, সোণৰ চেইন এইবিলাক ওলাই বুলি মানুহে কয়। বা আগৰ দিনত কিবা দুখ কষ্ট হ'লে বিলত আহি চাকি দিলে মানুহে তাৰ মানে ছল্ভ হয় প্ৰব্লেম, যেনেকুৱাই প্ৰব্লেম নহওক। কিন্তু আজি সেই বিলখন আপোনালোকে দেখিব পাৰিছে, গোটেই বিলখন কাটি ধ্বংস কৰি পেলাইছে। বা ইয়াতে বাহিৰাগত বনিয়াই আহি দখল কৰিছে, বা ইয়াত কোনোবা আমাৰ নিজৰ মানুহ কিজানি ভূমাফিয়াই মাটি দখল কৰি বিক্ৰী কৰিছে। সেইবিলাক আমি সহ্য কৰিব নোৱাৰোঁ। মানে আমি ইয়াৰ কাৰণে যি পৰ্যায়লৈ যাব লাগে যাম, আৰু আমি য'ত যাব লাগে আমি এতিয়া বৰ্তমান সকলোকে আমি আবেদন কৰিছোঁ যে ইয়াৰ বিষয়লৈ আপোনালোকে তদন্ত কৰক বুলি। কিন্তু এতিয়ালৈকে একো উচিত তদন্ত হোৱা নাই। যোৱাকালি ফৰেষ্ট ডিপাৰ্টমেণ্ট আহি পেলাই কৈছে যে এইটো আমাৰ ফৰেষ্টৰ মাটি নহয়। কিন্তু ইয়াত যিখিনি জীৱ জন্তু আছিলে সেইখিনি কাৰ হয়, সেইখিনি বিষয়লৈ আমি জানিব বিচাৰোঁ। তাৰপিছত ইয়াৰ পৰা জীৱ জন্তু ওলাই গৈ গাঁৱত যেতিয়া অনিষ্ট কৰিব, গাঁৱৰ মানুহে কিবা এটা কৰিলে তেতিয়া ক'ব সেই ফৰেষ্ট সেই বন্যপ্ৰাণী আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছিলে বুলি। তো তেনেকুৱা বহু কথা আছে। এতিয়া আপোনালোকে সেই ৱালখনকে চাওক বা এই ঘৰকেইটাকে চাওক, এই পিটনিৰ ভিতৰত তেনেকুৱা ঘৰ বনাব পাৰে নেকি বাৰু? এই কোনে এই হেৰি কৰিছে তাৰ বিষয়ে ইনকুৱাৰী কৰক, আমি সেইটোৱে বিচাৰোঁ। আমি চাৰ্কল অফিচত গৈছোঁ, CDC ওচৰত গৈছোঁ, তাতো আমি হেৰি কৰিছোঁ। কিন্তু তেখেতসকলে সময় লৈছে, বা ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈছিলে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহি তেখেতসকলেতো কোৱা মতে তেখেতসকলৰ ভূমি নহয়, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভূমি নহয়। আমি ভূমি বিষয়লৈ আমি কমপ্লেইন দিয়া নাই। ইয়াত যিখিনি জীৱ জন্তু আছিলে সেইখিনি বিষয়লৈহে আমি তেখেতসকলক তদন্ত কৰিব দিছিলোঁ। কিন্তু বৰ্তমানলৈকে তেখেতসকলে একো কৰা নাই। কেলৈ গোবিন্দ চৌধুৰী এজন ডাঙৰ বনীয়া বিজনেছমেন, তেখেতৰ পৰা হয় মিলা মিছা কৰিছে এনেকুৱা কিছুমান হয়। আৰু এইটো এটা এনিমেল কৰিডৰ, আপোনালোকে চাব পাৰে ইয়াত হাতী অহা যোৱা কৰে। বিশেষকৈ আপুনি হাইৱে সিটো পাৰৰ পৰা বাগানৰ পৰা চিধা হাতী নামি আহি এইফালে আহে, বা ইয়াতো আহি চৰা ফুৰা ইয়াতো নল গজালি এইবিলাক খায়। ইয়াতে আপোনাৰ বিভিন্ন প্ৰজাতিৰ সাপ আছে, চৰাই আছে, শিয়াল আছে, মানে বহুত ধৰণৰ বস্তু আছে ইয়াত। নানা ধৰণৰ জীৱ জন্তু, মানে যিবিলাক বিলুপ্ত প্ৰাণী, যিবিলাক হেৰাই গৈছে, তেনেকুৱা ধৰণৰ কিছুমান জীৱ জন্তু, মাছ, এইবিলাক কাছ, এইবিলাক সকলো ধৰণৰ। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।